যোৰহাটত গৌৰৱ গগৈ জয়ে হলনি কৰিলে নেকি ইচ্ছু হয় যোৰহাটত গৌৰৱ গগৈ জিকাৰ লগে লগে কিন্তু কিছুমান মন্ত্ৰী বিধায়কে শাসক পক্ষ বহুতে ভয় খাই গৈছে গৌৰৱ গগৈক লৈ তেওঁলোকৰ মাজত আলোচনা চলিয়ে থাকে আৰু আজি যিটো অনুষ্ঠানত যিটো গৌৰৱ গগৈক লৈ আচলতে কথা বতৰা চলি আছিলে তাৰ মাজতে দিগন্ত কলিতা বিজেপি জ্যেষ্ঠ বিধায়ক আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডাৰ মাজত আচলতে এখন ডাঙৰ কাজিয়া বুলি ক'ব লাগিব এখন বাক বিতণ্ডা টকাটকি কিনো হ'ল আলোচনা চলি থকাৰ মাজতে এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল ধৰণে স্কিপ নকৰাকৈ যদি চাই তেতিয়া আপোনালোকে কথাখিনি গম পাব সৰুকৈ ভিডিঅ'টো উপস্থাপন কৰিছোঁ দীঘলকৈ দিয়া নাই আপোনালোকে আমনি পাই কাৰণে সৰুকৈ লৈ আহিছোঁ গতিকে কিনো হ'ল আলোচনা চলি থকাৰ মাজতে ভিডিঅ'টো চাওক আপোনালোকে গম পাব তেতিয়া সকলোখিনি কথা কিন্তু এটা লাইক আৰু চেনেলটোকে এটা পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব আপোনালোকে কৰি থৈ যাব তেতিয়াহে আকৌ নতুন নতুন ভিডিঅ' দিলে আপোনালোকে আগতীয়াকৈ চাবলৈ পাব সেইকাৰণে কওঁ লাইক ছাবস্ক্ৰাইব কৰিবলৈ গতিকে চাওক কি হ'ল অনুষ্ঠানটো মাজত চলি থাকোঁতে চাওক এই কথাবিলাক ক'লে বেয়া মই কম আপোনাক যদি মই ভুক্তভোগী আপোনালোকৰ তদানীন্তন মুখ্যমন্ত্ৰী এসময়ত তৰুণ গগৈ আমাক জেলত সোমাই থৈছিল মই কম জেলত ভৰাই থৈছিল এইবিলাক কথা নক'ব নহয় আপোনালোকৰ মুখ্যমন্ত্ৰী এসময়ত তৰুণ গগৈ 10 দিন জেলত সোমাই থৈছিল আমাক আৰে কথা শুনিবলৈ ধৈৰ্য ৰাখিব লাগে ইমান অহংকাৰী ইমান লম্ফজম্প কৰি লাভ নাই যদি ৰকিবুল হুছেইন তাত জিকিছে তেতিয়াহ'লে আপোনালোকে বাৰে বাৰে আপোনাৰ চিফ মিনিষ্টাৰ সকলোবিলাকে আপোনালোকে কৈছে মুছলমানৰ ভোটত জিকিছে 100% অকল মিয়া ভোটেৰে জিকিছে মই ঠিকে আছে মই কংগ্ৰেছৰ বহুকেইজন ইয়াত বক্তা আছে মই এটা কথা বুজি নাপালোঁ যে NDA চৰকাৰ আমাৰ আগতো আছিল কালি প্ৰধানমন্ত্ৰী কৈছে এতিয়াও আছে মোৰ এটা হাতৰ এটা সৰু সমীক্ষা এটা আছে মই খালি সমীক্ষাটো পঢ়াই দিব বিচাৰিছোঁ মই ইন্দিৰা গান্ধী ঢুকোৱাৰ পিছত 400 সিটৰ কথাটো মই নকওঁ 1989ত ৰাজীৱ গান্ধীয়ে সিট পালে 197 আৰু তাৰ পিছত 1991ত নৰসিংহ ৰয়ে পালে 232 তাৰ পিছত 96ত 161 বিজেপি আকৌ 90 ৰাজীৱ গান্ধী নমৰিলেতো আপোনাৰ কথাখিনি কৈ আছোঁ তাৰ পিছত মনমোহন সিং আহিল তেওঁ 145 2004ত তাৰ পিছত আকৌ মনমোহন সিং সেকেন্ড টাইম আহিল 206খন আমি 214ত 282খন 330 303 আৰু আজি 240খন এই যে 240খন আসন আমাক যে জনতাই দিছে কংগ্ৰেছে কিয় ভাবি আছে যে ইণ্ডিয়াত তেওঁলোকে আজি 3টা টাৰ্ম মিলি তেওঁলোকে 200 ক্ৰছ কৰিব পৰা নাই আৰু অসমত যদি তেওঁলোকে আজি প্ৰেক্ষাপট চাবলৈ যায় ক'লে বেয়া শুনিব আজি ইয়াত বহুত বিলাক ক'ব আজি ধুবুৰীত আমি নাপাওঁ ধুবুৰীত কাৰ ভোটেৰে তেওঁলোক জয়ী হৈছে কিয় UDFক নালাগে কিয় নালাগে এইটো অসমৰ জনতাই ক'ব আজি নগাঁৱত পদ্মুত বদলে কেনেকৈ জিকিছে এইটো আমাৰ পৰাগমণি আদিত্যই গম পাব যোৰহাটৰ কথাটো কৰিমগঞ্জ কাৰ ভোটত জিকিল কৈ আছোঁ 2 লাখ ভোট আপোনাৰ মুছলমান ভোট পাইছে আজি আপোনালোকক এইটো কথাই ক'বলৈ গৈছোঁ যে চৰকাৰখন 240খন আসন ছিংগুল লাৰ্জেষ্ট আৰু কংগ্ৰেছে 100 ক্ৰছ কৰিব নোৱাৰিলে তাৰপিছতো কংগ্ৰেছে আজি তুচ্ছতাশীলৰ কথা কৈছে আজি ৰাহুল গান্ধী কিমান তুচ্ছতাশীল কৰিছে তুচ্ছতাশীল কিমান ৰাহুল গান্ধীয়ে কৰিছে ভাৰতবৰ্ষৰ ৰাহুল গান্ধী কিমান তুচ্ছতাশীল আপোনালোকে কৰিছে কংগ্ৰেছে যে বিৰোধী আসনত বহিব এইটো কথা গ্ৰেছফুলি তেওঁলোকে গ্ৰহণ কৰিছে দাবী নকৰো আমি বিৰোধী আসনত বহিম আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি ক'বলৈ নাযাওঁ কাৰণ তেওঁলোকে মেণ্ডেট যিটো দিছে সেইটো তেওঁলোকে গ্ৰহণ কৰিছে দিছে কংগ্ৰেছে যিবিলাক বক্তব্য আজিও ৰাহুল গান্ধীয়ে যিটো বক্তব্য তেওঁৰ আহিবেলি হেৰিত চাউথত যাওঁতে যিখিনি কথা তেওঁ কৈছে আমি শুনিছোঁতো এতিয়া তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যনত আছে যেতিয়া দেখিব তেওঁলোকেতো কোনোবা অফাৰ দিলে যে নীতিশ কুমাৰক প্ৰাইম মিনিষ্টাৰ পাতিম আজিও কৈ আছে নীতিশ কুমাৰৰ চৰিত্ৰ সেইটোহে যি নীতিশ কুমাৰ IND গঠন কৰিলে তেওঁৱে ওলাই গুচি গ'ল এইবিলাক আজি বেংগলত আমি পলাই আহিব লগা হৈছে বেংগলৰ পৰা যিটো পৰিৱেশ সেইবিলাক আলোচনা নকৰে সেইখিনি নকয় মানুহে মমতা দিদিৰ তাত যি অৱস্থা CPM আৰু কংগ্ৰেছে আপোনাৰ কন্টেষ্ট কৰিলে হয় তেতিয়াহ'লে বেংগলত আপোনাসকলে দুটা দাৰ্জিলিঙত বাতি এখেতসকলৰ আপোনাক মই ৰেছপেক্ট কৰোঁ কিন্তু তাৰ উদ্দেশ্য এইটো নহয় আমিও এখন ক্ষেত্ৰত আছোঁ ময়ো ধৰক মোৰো এতিয়া 56 বছৰ বয়স হ'ল ময়ো ৰাজনীতিৰ বহুত কিবা কিবি কৰি এইখিনি পাইছোঁ মই কৈছোঁ আৰু দাদা আপোনাক যথেষ্ট মই ৰেছপেক্ট কৰোঁ কিন্তু কথাটো হ'ল যে ৰাজনীতিটো এনে ভাৰতবৰ্ষৰ জনতাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীৰ ওপৰত নেতৃত্ব আজিও উৰিষ্যাত
আজি আমাৰ সিঙ্গল লাৰ্জেষ্ট আৰু উৰিষ্যাৰ প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰজনে এজন গাঁওবুঢ়াৰ পৰা চিফ মিনিষ্টাৰ পাতি দিছে কিন্তু কংগ্ৰেছত অকল গান্ধী ফেমিলিক চেয়াৰপাৰ্চন এতিয়া তেওঁলোকে অকল অইলৰ বাৰে একো নাই সময়লৈ অপেক্ষা কৰক এতিয়া মই বেছি কথা আপোনালোকক এটা মুন্ডা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া আপুনি বক্তব্য শুনিছে মই দিগন্ত ভাইয়াৰ কথাবিলাক শুনি কিনে দুটা কথা ক'বলৈ মন গৈছে আপুনি কংগ্ৰেছৰ কথা ক'ব আৰু কি ক'ব তাতকৈ বেছি মই আছিলোঁ সেইটো দলত নাই মই কোন দলত আছিলা কোন দলত নাই ভাইয়া মই সেইটোলৈকে নেযাওঁ ঠিক আছে কিন্তু তোমাৰ বয়স যিমান বয়সৰ কথা কৈ মেলি তুমি যিটো ক'ব বিচাৰিছা তাতকে হায়দৰদা বহুত গুণ বেছি জ্ঞানী গুণী মানুহ আপুনি হায়দৰদাৰ হৈ কিয় কৈছে হায়দৰদাই নিজৰ বক্তব্য ৰাখিছে মইতো হায়দৰদাক ৰেছপেক্ট কৰোঁ মই তেওঁৰ হৈ কিনে এইটো কাৰণে কৈছো তেখেত হায়দৰ হুছেইনৰ লগত মোৰ কি সম্পৰ্ক আছে আপুনি জানে নেকি মোৰ কথাটো শুনি লওক না মোৰ কথাটো আপুনি কংগ্ৰেছৰ কথা কওক এই যে তুচ্ছ তাচ্ছিল্যৰ আরে কংগ্রেসের কথা নাই তুচ্ছ তাচ্ছিল্যৰ কথা কব বিচাৰিছো বিজেপিৰ এই অহংকাৰী ভাৱটো আপোনাৰো মনৰ পৰা উলিয়াই দিয়া ভাল এই যে তুচ্ছ তাচ্ছিল্য কথাবিলাক যে কৈ থকা হৈছে ৰাহুল গান্ধীৰ কথা কৈ থকা হৈছে ৰাহুল গান্ধীক আপোনালোকৰ নেতাসকলে বা বিজেপিৰ লোকসকলে কি নকৰিলে এই আমাৰ গুৱাহাটীত প্ৰচেছন কৰিবলৈ নিদিলে আপোনালোকে নৰেন্দ্ৰ মোদীক আপোনালোকে টাউনৰ মাজেদি প্ৰচেছন কৰিবলৈ দিলে এইবিলাক কি তুচ্ছ তাচ্ছিল্য অহংকাৰৰ ভাৱ নহয় এই কথাবিলাক ক'লে বেয়া মই কম আপোনাক যদি মই ভুক্তভোগী আপোনালোকৰ তদানীন্তন মুখ্যমন্ত্ৰী এসময়ত তৰুণ গগৈ আমাক জেলত সোমাই থৈছিল মই কম জেলত ভৰাই থৈছিল এইবিলাক কথা নক'ব নহয় আপোনালোকৰ মুখ্যমন্ত্ৰী এসময়ত তৰুণ গগৈ 10 দিন জেলত সোমাই থৈছিল আমাক আৰে কথা শুনিবলৈ আৰে শুনি নহয় কথা ধৈৰ্য ৰাখিব লাগে ইমান অহংকাৰী ইমান লম্ফজম্ফ কৰি লাভ নাই যদি ৰকিবুল হুছেইন তাত জিকিছে তেতিয়াহ'লে আপোনালোকে বাৰে বাৰে আপোনাৰ চিফ মিনিষ্টাৰ সকলোবিলাকে আপোনালোকে কৈছে মুছলমানৰ ভোটত জিকিছে 100% এইটো কথা অকল মিয়া ভোটেৰে জিকিছে আৰে মিয়া ভোটেৰে জিকিছে হাতটোক মিয়া ভোটে আছে নেকি মিয়া ভোটেৰে জিকিছে হাতত মিয়া বাৰ কম নেকি 100 টাইমছ আপোনালোকে জাতপাতৰ ৰাজনীতি কৰি যিটো ৰাজনীতি জাতপাতৰ ৰাজনীতি কৰি আপোনালোকে মেৰু বিভাজন কৰিছে ৰাজনীতিৰ এই যে জাতপাতৰ বিভাজন কৰিছে উজনি অসমত চাহ জনগোষ্ঠী আহোম জনসাধাৰণে আপোনালোকক দেখাই দিব এনেকা ধৰণৰ হেৰি নকৰিব কাৰণ যোৰহাটত কোনো মুছলিমান মানুহে ভোটটো দি কিনে জিকাই দিয়া নাই আপোনালোকে দেখাই পড়ছি ৰকিবুলে 10 লাখ ভোটৰ মাৰ্জিনত হেৰি কৰিছে আৰে 2 লাখ মুছলমান যোৰহাটৰ কথা নহয় যিটো সত্য কথা সেইটো শুনাৰ ধৈৰ্যটো থাকিব লাগে কেৱল ধুবুৰীৰ কথা আপোনালোকে কয় আমি যোৰহাটৰ কথা ক'লে এটো মুণ্ডাই যোৰহাটৰ কথা কৈছে বুলি ক'ব বিচাৰে আমি সমগ্ৰ অসমৰ কথা কৈছো আপোনালোকৰ এনেকা দম্ভ অহংকাৰ ভাল কথা নহয় আপোনালোকে সকলোকে মাৰ্জিত কথাৰে সকলোকে সন্মান জনাই যদি আগবাঢ়ে আমি অসমৰ উন্নয়নৰ স্বাৰ্থত সদায় আছো সদায় থাকিম আমাৰ মেজৰিটি নহল আমি সেই কাৰণে বিৰোধী থাকিম বুলি আমাৰ সেন্ট্ৰেল কমিটিৰ লিডাৰ বিলাকে কৈ দিছে তেনেকা অৱস্থাত আপোনালোকে কথা পৰ্তিয়ে এই সিধা ধুবুৰীত যোৱাটো বন্ধ কৰক মুছলমান মানুহ থলুৱা হয় মুছলমান মানুহ অসমৰ খিলঞ্জীয়া হয় মুছলমানক অপমান কৰাটো চাহ জনগোষ্ঠী বা অন্য জনগোষ্ঠীক অপমান কৰাটো বিজেপিৰ এনেকা অহংকাৰক কেতিয়াও সহ্য কৰা নহ'ব